চৰম ত্যাগ বলিদানৰ ৫০টা বছৰ জাতিৰ বাবে যিয়ে আহুতি দিছিল জীৱন শহীদ ছাত্ৰ পুতুল শইকীয়া গজেন ইংটিৰ বীৰগাথাৰ স্মৰণ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস আজিৰ দিনটো বিশেষ অসমত খাদ্য আন্দোলনে ৫০ বছৰ গঢ়িলে ১৯৭৪ চনৰ ঐতিহাসিক খাদ্য আন্দোলনত এই আজিৰ তাৰিখটোতে মৰিগাঁৱৰ ভোৰবন্ধাত শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াই আত্মত্যাগৰ যি নিদৰ্শন দিছিলে সেই দিনটোৰ পবিত্ৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই সদায়ে আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ 10 জুন 1974 চন সেয়া আছিল খাদ্য আন্দোলনৰ ভৰপ সময় সেই আন্দোলনতেই অংশ ল'বলৈ ওলাই গৈছিল মৰিগাঁৱৰ ভোৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া কিন্তু আন্দোলনে দিয়া নাছিল সমাধান বৰং আৰক্ষীৰ গুলিত আন্দোলনস্থলীতেই গৈছিল সেই দুই কোমল বয়সীয়া ছাত্ৰৰ প্ৰাণ জাতিৰ স্বাৰ্থত দুই ছাত্ৰৰ প্ৰাণাহুতিৰ এয়া 50 সংখ্যক বাৰ্ষিকী এই বিশেষ ক্ষণত সদৌ অসম ছাত্ৰ সন্থাই শ্ৰদ্ধাৰে স্মৰণ কৰিলে শ্বহীদদ্বয়ক সৰকাৰৰ দমন আৰু শোষণ নীতিক যাতে ওপৰাই আমি ছাত্ৰ ছাত্ৰীসকলে প্ৰাপ্য অধিকাৰ বিচৰাসকলে যাতে আমাক কোনেও যাতে ওপৰাই দিব নোৱাৰে তাৰ কাৰণে আমি সংহতি হৈ থাকিবৰ কাৰণে ঐক্য বা একতা হৈ থাকিবৰ কাৰণে সংহতি দিৱস আমি পালন কৰি আহিছোঁ আজি সমগ্ৰ অসমৰ প্ৰতিটো চুকে কোণে এই সংহতি দিৱস পালন কৰা হৈছে খাদ্য আন্দোলন আৰু অৰ্থনৈতিক আন্দোলনৰ যি প্ৰাসংগিকতা সেই সময়ত আছিল আজি সেই প্ৰাসংগিকতা আছে মৰিগাঁৱৰ ভোৰবন্ধাত এয়া সদৌ অসম ছাত্ৰ সন্থাই পালন কৰা কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কেন্দ্ৰীয় নেতৃবৃন্দ মৰিগাঁও জিলা আয়ুক্তৰ লগতে ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত জ্ঞাপন কৰে শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি চৰকাৰে সাহায্য দিব লাগে শ্বহীদৰ পৰিয়ালটোক কাৰণ ৫০ বছৰ অতিক্ৰম কৰাৰ পিছতো শ্বহীদ পৰিয়ালটোৱে প্ৰাপ্য মৰ্যাদা নাপালে প্ৰাপ্ত সাহায্য নাপালে অসম আন্দোলনৰ শ্বহীদসকলক যি ধৰণেৰে ৫ লাখকৈ টকাৰ সাহায্য প্ৰদান কৰা হ'ল আমি দাবী জনাইছোঁ যে যি দুটা খাদ্য আন্দোলনৰ শ্বহীদ পৰিয়াল আছে শ্বহীদ গজেন ইংতি আৰু শ্বহীদ পুতুল শইকীয়াৰ পৰিয়াল তেওঁলোককো এককালীন সাহায্য প্ৰদান কৰিব লাগে মহানগৰীৰ নেহেৰু পাৰ্কতো শ্বহীদ ছাত্ৰদ্বয়ৰ স্মৃতিত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত পালন কৰা হ'ল ছাত্ৰ সংহতি দিৱস শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে সন্থাৰ সদস্যসকলে স্মৰণ কৰিলে শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ ত্যাগৰ গাথা অসম ছাত্ৰ সন্থাৰ এই সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মজিয়া পাৰ্টে সেই দুগৰাকী শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজি সমগ্ৰ অসমতে আজি সেই দুগৰাকী শ্বহীদৰ স্মৃতিত আজি আমি ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছোঁ আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য যে যিসকল শ্বহীদে গজেন ইংতি পুতুল শইকীয়া প্ৰমুখ যিসকল শ্বহীদে প্ৰাণ আহুতি দিলে সেই শ্বহীদসকলৰ ত্যাগ যেন অথলে নাযায় তেওঁলোকৰ যিটো সংগ্ৰাম তেওঁলোকে ছাত্ৰ সমাজক আগবঢ়াই নিয়া যিটো সংগ্ৰাম সেই সংগ্ৰামটো আমি ধাৰাবাহিকভাৱে অব্যাহত ৰাখিব পাৰোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই সেই নিৰৱচ্ছিন্নভাৱে আমাৰ যিটো ছাত্ৰ সংহতি ছাত্ৰসকলক লৈ যিটো আন্দোলন সেই আন্দোলনটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি সদায় কাম কৰি আছোঁ আৰু আমি কাম কৰি যাম মৰিগাঁৱৰ পৰা কুলদীপ বৰদলৈ আৰু গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰূপম ভৰদ্বাজৰ সৈতে কবিতা শৰ্মাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ